पिक्चर अभी बाकी है। कृष्ण अगरवालाक पुनर हुंकार। ओएनजीसी व्यक्तिगतकरण बंध करक। उत्ताल नाजिरा ओएनजीसीर मुख्य कार्यालय। नाजिरार অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদ সাব্যস্ত বীৰ লাচিত সেনা অসমৰ। শ্ৰীকৃষ্ণ আগৰৱালক হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীৰ। ওএনজিচিক তীব্ৰ কটাক্ষ বীৰ লাচিত সেনা অসমৰ। শৃংখল চলিহাৰ মতে পিকচাৰ আভি বাকি হে। শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ ওএনজিচিৰ গেছ নিৰ্গমনক লৈ বৰ্তমানে শংকিত স্থানীয় ৰাইজ। গেছ নিৰ্বাপন কৰিব নোৱাৰা ওএনজিচিৰ বিৰুদ্ধে আজি নাজিৰাৰ ওএনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বীৰ লাচিত সেনা অসমে। ওএনজিচিৰ এই ভয়ংকৰ গেছ নিৰ্গমনক লৈ ভটিয়াপৰৰ বীৰ চুকত বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাই এতিয়া বিৰাজমান কৰা পৰিলক্ষিত হৈছে। ওএনজিচিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা দল সংগঠন। এছকে পেট্ৰো সাৰ্ভিস প্ৰাইভেট লিমিটেডৰ মালিকাধীন শ্ৰীকৃষ্ণ আগৰৱালাৰ গ্ৰেপ্তাৰৰ দাবীত বৃহৎ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে। এছকে পেট্ৰো সাৰ্ভিস প্ৰাইভেট লিমিটেডৰ মালিকাধীন শ্ৰীকৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিয়াৰ দাবী জনালে প্ৰতিবাদকাৰীয়ে। উত্তাল কৰি তোলে নাজিৰাৰ ওএনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখ। ওএনজিচি অসম চৰকাৰৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে নাজিৰাৰ ওএনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখ। যথেষ্ট বিসংগতি হৈছে আৰু আজি প্ৰবল বৃষ্টিপাতৰ মাজতো আপোনালোক আহিছে, কি ক'ব? এই বিৰুদ্ধে প্ৰতিবাদ চলিব আৰু ওএনজিচি আমি এটা দাবী দিছোঁ যে ওএনজিচি ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগে। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে। য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ওএনজিচিয়ে ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে, সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। কাৰণ এই ব্যক্তিগত এই ওএনজিচি কেইটামান অনা অসমীয়া বিষয়া মিলি, বৰমূৰীয়া মিলি এই আমাৰ এছকে পেট্ৰৰ দৰে মানুহৰ লগত আলমনচিৰি এইবিলাকৰ লগত যিটো হৈ আছে মিতিৰালি, এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। আৰু ওএনজিচিয়ে ডাইৰেক্ট খনন কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব। আৰু নহ'লে ওএনজিচিৰ বিৰুদ্ধে আন্দোলন চলি থাকে। আজি যিহেতু বৰ্তমানো সম্পূৰ্ণ বন্ধ হোৱা নাই, যিহেতু গেছৰ যিটো লিকেজ, সেই জনতাসকলৰ যথেষ্ট ভটিয়াপাৰবাসী ন্যায়ৰ বাবে আমি ওলাই আহিছোঁ। শিৱসাগৰ ভটিয়াপাৰবাসী ন্যায়ৰ বাবে ওলাই আহিছোঁ। আমাৰ জিলা সমিতিৰ নেতৃত্বত গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে। আজি আমাক যোৰহাট জিলাই ইয়াত সহযোগ কৰিছে। বাকীখিনি মই আমাৰ মাধুৰ্য ৰাজখোৱা ডাঙৰীয়া সভাপতিক ক'বলৈ লৈছোঁ। আজি আপোনালোকে প্ৰতিকূল বতৰকো নেওচি ইয়াত প্ৰতিবাদ 80 দশকৰ পৰা অৱৈধভাৱে খনন কাৰ্য কৰি আছে। আৰু ভটিয়াপাৰ যিটো ঘটনা সংঘটিত হৈছে, এই ঘটনাটো প্ৰথম নহয়। ইয়াৰ আগতো লাকুৱা, গেলেকী বিভিন্ন ঠাইত এনেকুৱা গেছ দুৰ্ঘটনা ঘটি আছিলে। আৰু পশুধনকে আৰম্ভ কৰি আমাৰ বহুতো ব্যক্তিয়ে এনেকুৱা চৰম মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। কিন্তু আজিৰ তাৰিখলৈকে ওএনজিচি যিটো প্ৰটেকশ্যন হ'ব লাগে এইবিলাকৰ ক্ষেত্ৰত আজিৰ তাৰিখলৈকে নাই। আনকি ভাৰতবৰ্ষতে নাই, আমেৰিকাৰ পৰা 2-3জন ব্যক্তি আনি ইতিমধ্যে তেওঁলোকে গেছটো কম কৰিছে। সেই ক্ষেত্ৰত আমি আদৰণি জনাইছোঁ। কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ক্ষেত্ৰত যোৱাৰ পাছতো আজিৰ তাৰিখলৈকে জিলা প্ৰশাসনে হওক, ওএনজিচি প্ৰশাসনে হওক বা বিতৰ্কিত এছকে পেট্ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হওক, তেওঁলোক ইমান নীৰৱে এনেকৈ কিদৰে আছে? গতিকে এইটো এটা গোপন বুজা মেলা হৈ আছে। আৰু অকল থলুৱা বিৰোধী এটা নীতি গ্ৰহণ কৰি আছে। তেওঁলোকে বৃহৎ মুনাফা আদায় কৰি আছে। আৰু তাৰ ফল ভুগিছে আমাৰ সাধাৰণ যিসকল শ্ৰমিক, জনতাই ভুগিছে, শ্ৰমিকে ভুগিছে। আজি 2-3খন ওএনজিচি ইউনিয়ন ক'লৈ গ'ল? তেওঁলোকক আচলতে কণী পৰা কুকুৰা পৰিণত হৈছিলে ওএনজিচি। তেওঁলোকে বিষয়াসকলৰ লগত মিলজুল কৰি তেওঁলোকে মুনাফা আদায় কৰি আছিলে। আজি তাৰিখত যেতিয়া
শ্ৰমিকসকলে আজি দুৰৱস্থা হৈছে তেওঁলোকে আজি কাম বন্ধ কৰি আমি ৰাখিছোঁ বীৰ লাচিত সেনাই এছ কে পেট্ৰৰ প্ৰতিষ্ঠানটো আজি 7 দিন হৈ মই অৱৰোধ কৰি ৰাখিছোঁ তাৰ শ কৰ্মচাৰী আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকে 13 বছৰ হৈ গ'ল তেওঁলোকৰ মৃত্যুক আঁকোৱালি লোৱা 13 বছৰ পিছতো কিন্তু এছ কে পেট্ৰৰ পৰা পাবলগীয়া প্ৰাপ্যসমূহ তেওঁলোকে পোৱা নাই গতিকে আমাৰ দাবীসমূহ আছে আৰু দাবীসমূহৰ ক্ষেত্ৰত অনাগত দিনতো আমাৰ সংগ্ৰাম অব্যাহত হৈ থাকিব যিহেতু আপোনালোকে নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট A News 24/7